ওয়েলকাম টু সাকসেস চলবে মই ভূপেশ। আজি আমি দশমা শ্ৰেণীৰ স্থানাংক জ্যামিতিৰ এক্সাৰসাইজ 7.3 আৰু 7.3 এক্সাৰসাইজটোত কি আছে আমাৰ ত্ৰিভুজৰ কালি কেনেকৈ উলিওৱা হয় স্থানাংক জ্যামিতিৰ সহায়ত। সো আমি জানো যে ত্ৰিভুজৰ কালি হাত পূৰণ ভূমি পূৰণ উচ্চতা এইটো আগতে আমি পাই আহিছোঁ। কিন্তু স্থানাংক জ্যামিতিত চাবা তুমি যেতিয়া তোমাক এটা বিন্দু দিয়া হয় স্থানাংক জ্যামিতিত, ধৰা এইটো এটা বিন্দু, এইটো এটা বিন্দু, এইটো এটা বিন্দু, এই তিনিটা বিন্দুৰে গঠিত যদি মোক ত্ৰিভুজটোৰ কালি উলিয়াব দিয়া হয়, সো তেতিয়া কেনেকৈ উলিয়াম। সো ধৰা মই এচি যদি ভূমি ধৰিলো, এইটো ভূমিটো, সো উচ্চতাটো লাগিব, উচ্চতাটো কি লম্বভাৱে উচ্চতা লাগিব লাগিব, এইটো এই দৈৰ্ঘ্যটো মই নাপাম। সো ইয়াৰ বাবে স্থানাংক জ্যামিতিত এটা সূত্ৰ বনাই থোৱা আছে যে ত্ৰিভুজৰ কালি কেনেকৈ উলিওৱা হয়। সো সেই ফৰ্মুলাটো হ'ল a x1 y1 স্থানাংকবিলাক দিয়া আছে। এইটো কিন্তু স্থানাংক a x1 y1 b x2 y2 আৰু c x3 y3 বিন্দু কেইটাৰে গঠিত ত্ৰিভুজ ABCৰ কালি হ'ল এর ফর্মুলাটো হল হাফ নেক্সট থাকিব x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2। সো এইটো হল সূত্ৰ ত্ৰিভুজৰ কালিৰ স্থানাংক জ্যামিতিৰ সহায়ত কেনেকৈ উলিওৱা হয়। ইয়াত আৰু এটা কনসেপ্ট আছে, এইটোতো আছে, ইয়াত আৰু এটা কনসেপ্ট আছে, যদি কেনেবাকে এই ত্ৰিভুজটোৰ কালিটো 0 হৈ যায়, মানে ত্ৰিভুজ ABCৰ কালিটো 0 পাওঁ, মানে 0 পাওঁ আমি, তেতিয়া কি পাম, এই বিন্দু কেইটা তেন্তে মান বিন্দু কেইটা একে ৰেখীয় হ'ব। অৰ্থাৎ কেনেকুৱা হ'ব, মানে ধৰা এইটো এটা A বিন্দু, এইটো B বিন্দু, এইটো C বিন্দু, মানে এই বিন্দুটোৱে যদি ত্ৰিভুজ গঠন নকৰে তেন্তে বিন্দু কেইটা কি হ'ব, এডাল ৰেখাত থাকিব, মানে একে ৰেখীয় হ'ব। সো আমি এই ফৰ্মুলাটো মনত নাৰাখিলেও হ'ব, এই ফৰ্মুলাটো কেনেকৈ এপ্লিকেশ্যন কৰিম এই ফৰ্মুলাটো, সো আমি এক্সাৰসাইজটোত শিকিম। কি দিয়া আছে চাবা, কুৱেশ্যন নম্বৰ 1 টোত যে ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাক হ'ল। সো দুটা কুৱেশ্যন দিয়া আছে, আমি দুটাই কৰিম। সো কেনে কৰিম চাবা, কুৱেশ্যন নম্বৰ 1 দিয়া আছে ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা A2, 3 -1, 0 C দিয়া আছে 2, -4। সো এতিয়া চাবা এই ত্ৰিভুজৰ কালি কেনেকৈ উলিয়াম। সো মই তোমালোকক কৈছোঁৱে যে ফৰ্মুলাটো আমি মনত নাৰাখাৰ কেনেকৈ উলিয়াম চাবা। গতিকে ত্ৰিভুজ ABCৰ কালি এনেকৈ লিখি ল'ম, তাৰপিছত হাফটো দি ল'ম। সো নেক্সট কি কৰিম চাবা, এই যে বিন্দু কেইটা আছে এই বিন্দু কেইটা আমি এনেকৈ লিখি যাম। এই বিন্দুটো কি আছে 2, 3 নেক্সট কিমান আছে -1, 0 -1, 0, তাৰপিছত কিমান আছে 2, -4 এনেকৈ লিখিলোঁ। আৰু প্ৰথম যিটো লিখিছোঁ বিন্দুটো সেইটো আৰু এবাৰ লিখিম 2, 3, এইখিনি জাষ্ট লিখিব লাগে। কেনেকৈ লিখিম, প্ৰথম বিন্দুটো 2, 3, নেক্সটটো -1, 0, তাৰপিছত 2, -4, তাৰপিছত 2, 3। সো এতিয়া আমি কি কৰিম, ইয়াৰ পৰা ইয়ালৈ পূৰণ কৰিম, ইয়াৰ পৰা ইয়ালৈ, ইয়াৰ পৰা ইয়ালৈ, মানে ওপৰৰ পৰা তললৈ পূৰণ কৰিম। সো ইয়াত লিখিম 2 × 0 এক প্লাছ দিম, যেতিয়া ওপৰৰ পৰা পূৰণ কৰি যাম আমি এই 3 বাৰ পূৰণ কৰিম ওপৰৰ পৰা, আৰু 3 বাৰ আগত যিটো চিন দিম আমি
এইটো চিন দিম প্লাছ চিন দিম 2 ইনটু 0 নেক্সট লিখিম কিমান -1 ইনটু -4 প্লাছ দিছোঁ ইয়াত এবাৰ 2 ইনটু 3 আকৌ প্লাছ দিম 2 ইনটু 3 সো এইখিনি হৈ গ'ল তিনিবাৰ প্লাছ চোৱা 2 ইনটু 0 আগত প্লাছ চিন আছে 2 ইনটু 0 প্লাছ -1 ইনটু 4 আৰু প্লাছ 2 ইনটু 3 নেক্সট কি কৰিম এবাৰ তলৰ পৰা পূৰণ কৰিম এনেকৈ পূৰণ কৰিম তিনিবাৰ এবাৰ তলৰ পৰা পূৰণ কৰিলে কি দিম প্ৰতিটোৰে আগত মাইনাছ দিম -3 ইনটু -1 এডাল থাকিব এডাল -3 ইনটু -1 নেক্সট আৰু মাইনাছ কিমান হ'ব 0 ইনটু 2 নেক্সট আৰু মাইনাছ -4 ইনটু 2 -4 ইনটু ক্লিয়াৰ ইয়ালে তাৰপিছত কি কৰিম চাবা হাফটো থাকিব 2 ইনটু 0 মানে কিমান 0 নেক্সট 4 ইনটু 1 মানে 4 মাইনাছ ইনটু মাইনাছ প্লাছ প্লাছৰ লগত এইটো প্লাছ ইনটু কৰিলে কিমান হৈ যাব এইটো প্লাছ নেক্সট 2 ইনটু 3 এইটো 6 হৈ গ'ল মাইনাছ ইনটু মাইনাছ প্লাছ 3 ইনটু 1 কিমান হৈ গ'ল 3 নেক্সট 2 ইনটু 0 এইটো কিমান হৈ গ'ল 0 নেক্সট মাইনাছ ইনটু মাইনাছ কি হৈ গ'ল এইটো প্লাছ 4 ইনটু 2 এইটো নেক্সট ওয়ান হাফ এইখিনি প্লাস কৰিম চোৱা ইয়াত কি আছে 0 0 তো নাই এইটো নালাগে 4 প্লাস 6 প্লাস 3 প্লাস 82 প্লাস কৰিলে কিমান হ'ব 21 হ'ব এইখিনি সো 21 ইনটু 1 মানে কিমান হ'ব এইটো 21 পূৰণ 1 মানে 21 ডিভাইডেড বাই 2 আৰু যেটো কালি লিখা আছে কালি থাকিলে মানে কি হয় এককটো বৰ্গ কোশ্চেন নম্বৰ 2 চোৱা কি দিয়া আছে ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা a b আৰু c দিয়া আছে এটো ত্ৰিভুজৰ কালি উলিয়াব লাগে গতিকে ত্ৰিভুজ a b c ৰ কালি কেনেকৈ লিখা আছিল হাফ তাৰপিছত কেনেকৈ লিখা আছিল বিন্দু কেইটা লিখা আছে কেনেকৈ লিখিম 5 -1 নেক্সট কি লিখিম 3 5 3 -5 তাৰপিছত কিমান আছে 5 2 এইটো কি কৰা আছিল আৰু বাৰ লিখা আছিল -5 -1 ইয়াৰ পিছত কি কৰা আছিল ওপৰৰ পৰা তিনিবাৰ পূৰণ -5 into -5 next plus 3 into 2 plus 5 into -1 ইয়াৰ পিছত কি আছিল ইয়াৰ পৰা -1 into 3 -5 into 5 next 2 into -2 into -5 so এখানে চোৱা এখানে কিমান হ'ব মাইনাস প্লাস 5 into 5 কিমান হ'ব 25 next 3 into 2 এখানে কিমান হ'ব 6 next 5 into 1 মানে 5 plus plus আৰু মাইনাস কিমান হ'ব এটো মাইনাস next minus into minus plus 1 into 3 3 over it next minus into minus plus 5 into 5 25 next minus into plus minus into minus plus 5 into 2 10 so আচ্ছা বা এখিনি যদি মই কৰো 25 25 50 50 plus 10 60 6 into 1 4 3 এটো কিমান হ'ব 64 হৈ যাব এটো আৰু 1 into 64 মানে কিমান হ'ব এটো 64 by 2 আৰু 2 ৰে 64 কিমান বাৰ যায় 32 আৰু কি লিখিব লাগিব ইয়া বৰ্গ একক